আমি মেকআপ আৰ্টিষ্টবোৰে এদিনো নোযোৱা জেগা এক্সপ্ল'ৰ কৰিবলৈ পাওঁ নহয়নে? গোটেই মই ঘৰৰ পৰা একেবাৰে নোলাওঁ, প্ৰায় ঘৰতে থাকোঁ, কিন্তু মেকআপ আৰ্টিষ্ট হোৱাৰ পৰা বিভিন্ন ধৰণৰ লোকেশ্যনত যাব লগা হয়। আৰু আজি মোৰ বিয়াৰ কাম আছে নাওজানত। চুকীয়া পথাৰ চাৰিআলিৰ পৰা ৰাইট চাইডে গৈ আছোঁ নাওজানৰ জনতা পথাৰলৈ। আজি ৰুম চাইড ৰিচিপশ্যন আছে আৰু আজি বিয়াখনৰ বুকিং কৰিছিলে কইনাৰ বেষ্ট ফ্ৰেণ্ডে। আৰু এয়া আহি পাই গ'লো সি বিয়া ঘৰ। তাৰ বায়েকে আহি গেটৰ পৰা ভিতৰলৈ লৈ গ'ল আৰু ডেক'ৰেশ্যনটো খুব ধুনীয়া লাগিছিলে। এইফালে আহিলে কইনা যিহেতু ৰাতিপুৱা চুলি ধুইছিলে, গতিকে মই হেয়াৰ ড্ৰায়াৰে ধুনীয়াকৈ হেয়াৰটো ড্ৰাই কৰি দিলোঁ। হেয়াৰ ড্ৰাই কৰাৰ পিছতে এতিয়া কৰি ল'লোঁ ক্ৰিম্পিং, যিহেতু কাৰেণ্টটো থাকোঁতে ধুনীয়াকৈ হেয়াৰৰ কামটো কৰি ল'লোঁ। তাৰপিছতে কইনাক সুধিলোঁ কেনেকুৱা মেকআপ লাগিব। কইনাই নিউডত চিম্পলকৈ লাগিব বুলি ক'লে, গতিকে কইনাই কোৱা মতে মেকআপটো কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু প্ৰথমতে মই আই মেকআপটো কৰি ল'লোঁ, ধুনীয়াকৈ বেচটো বনাই আই মেকআপটো ডান কৰিলোঁ আৰু তাৰপিছতে আহিলোঁ ফেচলৈ। কইনাৰ যিহেতু ফেচত বিশেষ একো এটা প্ৰব্লেম নাই, গতিকে কালাৰ কাৰেকশ্যনটো খুব কমেই কৰিলোঁ আৰু তাৰপিছতে ধুনীয়াকৈ বেচ মেকআপটো কৰি আছোঁ। মই যিহেতু দুটা ফাউণ্ডেশ্যন মিক্স কৰিছোঁ, এটা ফেয়াৰ টনত আৰু এটা মিডিয়াম টনত। ধুনীয়াকৈ ফাউণ্ডেশ্যনটো এপ্লাই কৰাৰ পিছত কনচিলাৰ লগাল আৰু ক্ৰীম প্ৰডাক্টছখিনি লগাৰ পিছতে পাউডাৰ দি লক কৰি পাউডাৰ ব্লাছাৰ পাউডাৰ কণ্ট্ৰ'ৰ এপ্লাই কৰি আৰু ধুনীয়াকৈ বেচটো লক কৰি দিলোঁ। মেকআপ ফিক্সাৰ সহায়ত লক কৰাৰ পিছতে এতিয়া মই লগাই আছোঁ কাজল, তাৰপিছতে আইলেছেছ আৰু এইফালে লিপষ্টিকটো লগাই ধুনীয়াকৈ ডান কৰি দিছোঁ। কি মৰম লাগিছে তাইক চাওকচোন। আৰু এইফালে লগালোঁ লিপ গ্ল'ছ। তাৰ কাৰণে ধুনীয়াকৈ ফুলটো ৰেডি কৰি ল'লোঁ। তাই যিহেতু পিংক কালাৰ পিন্ধিছিলে, গতিকে হোৱাইট কালাৰ ফুল দিম আৰু বিৰাট ধুনীয়া লাগিব। হোৱাইট কালাৰ ফুল দিলে হাইলাইট হৈ থাকিব। তাৰপিছতে ড্ৰেছ ষ্টেপিংটো এতিয়া কৰি আছোঁ। কাপোৰযোৰ খুব ধুনীয়াকৈ তাইক পিন্ধাই দিলোঁ আৰু কাপোৰযোৰ পিন্ধোৱাৰ পিছতে মই চুলিখিনি ধুনীয়াকৈ খোপা এটা বান্ধি দিম। আৰু এয়া দেখা পাইছে নহয়, ফুলটো আগতীয়াকৈ লগাই লৈছোঁ, তাৰপিছতে খোপাটো ধুনীয়াকৈ বান্ধি দিছোঁ। ইউপিনৰ সহায়ত খোপাটো কমপ্লিট কৰি দিলোঁ আৰু এয়া দেখা পাইছে কি ধুনীয়া লাগিছে চাওকচোন। আৰু আগফালে হেয়াৰ ষ্টাইলটো কৰি দিছোঁ অকণমান এনেদৰে। তাই যিহেতু আজি গ্ৰুম চাইড ৰিচিপশ্যন হয় আৰু তাই ধুনীয়াকৈ সেন্দুৰ ল'ব, গতিকে ৰিচিপশ্যনটো একদম মিডলত কৰিছোঁ সেন্দুৰটো ধুনীয়াকৈ ওলাই থাকিবলৈ। আৰু ধুনীয়াকৈ এতিয়া স্প্ৰেৰ সহায়ত হেয়াৰটো ধুনীয়াকৈ ফিক্স কৰি দিছোঁ আৰু এয়া কইনা একদম কমপ্লিট হৈ গৈছে। তাৰপিছতে ধুনীয়াকৈ সেন্দুৰটো লগাই দিলোঁ। এয়া দেখা পাইছে নহয়, ব্ৰাছৰ সহায়ত সেন্দুৰটো লগাই দিয়াৰ পিছত কি ধুনীয়া লাগিছে। আৰু এইফালে জুৱেলাৰটো পিন্ধাই দিলোঁ আৰু ফাইনেলি কইনা ৰেডি হৈ গ'ল। আৰু কইনা খুব বেছি ভাল লাগিছে বুলি ক'লে আৰু কইনা ফুল ছেটিছফাই হয়। তাৰ লগতে কইনা বায়েকো মেকআপটো বিৰাটেই ভাল দেখা পালে আৰু ভাল লাগিলে শুনি। আৰু এয়া এতিয়া আহিলে দৰাৰ যিহেতু মেকআপ কৰিব ইচ্ছা নাছিলে, কিন্তু কইনাই কোৱা মতে দৰা মেকআপ কৰিবলৈ আহিলে। কইনাই ক'লে যে তুমিও অকণমান মেকআপ কৰি লোৱা, তেতিয়া ভাল লাগিব দেখিবলৈ, ফটো ভাল আহিব বুলি ক'লে। গতিকে কইনাৰ কথা শুনি দৰা আহিলে মেকআপলৈ আৰু এতিয়া মই দৰাক ধুনীয়াকৈ বেচটো কমপ্লিট কৰি কণ্ট্ৰৰিং কৰি আছোঁ। যিহেতু দৰা মেকআপ হয়, খুব বেছি মেকআপটো হেভি কৰিব নোৱাৰি, একদম ছেটেল কৰিব লাগিব ফেচৰ লগত মিলাকৈ। আৰু এতিয়া ধুনীয়াকৈ মেকআপ ফিক্সাৰ সহায়ত কমপ্লিট কৰি দিছোঁ। আৰু ইফালে হেয়াৰটো অকণমান উঠাই হেয়াৰ স্প্ৰে মাৰি দিছোঁ আৰু এনেদৰে দৰা হেয়াৰটো কৰিবলৈ ক'লে, গতিকে দৰাই কোৱা মতে হেয়াৰটো ধুনীয়াকৈ ওপৰলৈ কৰি হেয়াৰ স্প্ৰে মাৰি দিলোঁ। আৰু এয়া দেখা পাইছে নহয় দৰাৰ ফাইনেল লুকছটো। আৰু এইফালে দৰা একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু দৰাক ৰেডি কৰাৰ পিছতে দৰাৰ বায়েক আহিলে মেকআপ কৰিবলৈ। দৰাৰ বায়েকে মেকআপটো একেবাৰে চিম্পল বিচাৰিছিলে, গতিকে তেওঁ বিচৰা ধৰণে মই চিম্পলকৈ কৰিবলৈ ট্ৰাই কৰিলোঁ। আৰু মেকআপ আৰু হেয়াৰ ডান হৈ গ'ল, লগতে ড্ৰেছ ষ্টেপিঙো কৰি দিলোঁ আৰু ফাইনেলি দৰাৰ বায়েক কমপ্লিট হৈ গ'ল। আৰু এইফালে দৰা আৰু কইনাই চাওকচোন কি ধুনীয়া লাগিছে দুয়োকে। আপোনালোকে বাৰু কেনেকুৱা দেখিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছতে এয়া কইনাই যাবৰ সময়তে তামোল পাণৰ সৈতে গামোচাখন আগবঢ়ালে আৰু কইনালৈ যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তোমালোকৰ আহিবলগীয়া দিনবোৰ সুখৰ হওক তাৰে কামনা কৰিছোঁ। আৰু ইয়াৰ পাছতে কইনাক বাহিৰলৈ আনিলোঁ ফটো কেইখনমান মাৰি ল'বলৈ। আৰু এয়া দেখা পাইছে নহয়, খুব ধুনীয়াকৈ ফটো চটো উঠাই ল'লোঁ গেটৰ ওচৰত। কিন্তু বিৰাট ধুনীয়া ধুনীয়া পষ্ট দিব জানে দেই। মই ধুনীয়াকৈ ফটো আৰু ভিডিঅ' কেইটামান লৈ ল'লোঁ, একেবাৰে শেষত লগাই দিম, আপোনালোকে চাই জনাব কেনেকুৱা দেখা পালে। আৰু কইনাক বিৰাট ধুনীয়া লাগিছিলে, বিৰাট মৰম লাগিছিলে চাওকচোন। আৰু তাই ফুল্লি ছেটিছফাই হৈছে মেকআপটোৰ কাৰণে। আৰু পিছতো যদি মেকআপৰ কাম থাকে তেতিয়া মাতিম বুলিও ক'লে। আৰু এইফালে বিয়া ঘৰৰ পৰা এতিয়া ঘৰলৈ বুলি যাবলৈ লৈছোঁ। আৰু আজি কিন্তু বিৰাটেই গৰম আছিলে, বিৰাটেই ৰ'দ দি আছিলে আৰু ইমানেই গৰম উঠিছে নহয় কি ক'ম আৰু এতিয়া মানে ঘৰলৈ গৈ আছোঁ স্কুটিত। আৰু ইমান ধুনীয়াকৈ বতাহ লাগিছে গাত, আৰু মানে বিৰাট ভাল লাগিছে বতাহ পাই। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ। বিয়াৰ ডেটসমূহ লৈ থকা হৈছে। আপোনাৰ যদি বিয়াৰ ডেটটো ফিক্স হৈ গৈছে আৰু আপুনি যদি এটা ধুনীয়া মেকআপ বিচাৰে, তেনেহ'লে মোৰ সৈতে যোগাযোগ কৰিবলৈ নাপাহৰিব। মই মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম, ডেছক্ৰিপশ্যন বক্সটো চেক কৰিব আৰু তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ। আজিলৈ বাই, থেংক ইউ ফৰ ৱাচিং।